নমস্কাৰ অসমবাসী ৰাইজ যেতিয়া সময় পায় এবাৰ দিনটোত বাতৰিবোৰ চাব দেই। ১ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে উমৰাংচুত অবৈধ কয়লা খনি ২২০টা আছে। ২ নম্বৰটো খবৰ ২০২৫ বৰ্ষৰ ৰাজ্যিক কেবিনেট বৈঠক মৰিগাঁৱত অনুষ্ঠিত হ'ল। ৩ নম্বৰটো খবৰ উখল মাখল পৰিৱেশ জাগিৰোড জোনবিল মেলাত। ৪ নম্বৰটো খবৰ ১৭ জানুৱাৰী আজি শিল্পী দিৱস। ৫ নম্বৰটো খবৰ মহিলা উদ্যমিতা আঁচনিৰ কথা হিমন্ত ডাঙৰীয়াই ক'লে। ১৭ লাখ মহিলাই এই আঁচনিৰ টকা পাব বহাগ বিহুৰ আগত, মানে এপ্ৰিল মাহত ১০,০০০কৈ টকা মহিলাসকলৰ বেংক একাউণ্টত দিব। ৬ নম্বৰটো খবৰ PM কিষাণৰ ১৯ নম্বৰ কিস্তি টকা ফেব্ৰুৱাৰী মাহত কৃষকৰ বেংক একাউণ্টত সুমুৱাই দিব। ৭ নম্বৰটো খবৰ কংগ্ৰেছৰ নতুন ঘোষণা নিৰ্বাচনৰ আগত প্ৰতি মাহে মাহে দুখীয়া যুৱকক দিব ৮,০০০কৈ টকা যুৱ উড়ান যোজনা আঁচনি। ৮ নম্বৰটো খবৰ আকৌ কংগ্ৰেছ এৰি BPFত যোগদান কেইবাজন নেতা আৰু প্ৰবীণ বড়ো ডাঙৰীয়া। ৯ নম্বৰটো খবৰ কাছাৰ আৰক্ষীয়ে ২৭৯ কোটি ২৮,০০০ টকা মদ আৰু ড্ৰাগছ জ্বলাই দিলে। ১০ নম্বৰটো খবৰ মাঘৰ দ্বিতীয় দিনটোত গৌৰৱ গগৈয়ে সেৱাশ্ৰমৰ কীৰ্তন ঘৰত সেৱা গ্ৰহণ। ১১ নম্বৰটো খবৰ কুম্ভ মেলাত অসমৰ সংস্কৃতি জিলিকিছে। ১২ নম্বৰটো খবৰ আজি জোনবিল মেলাত সমূহীয়াকৈ বিলত মাছ ধৰিছে ৰাইজে। ১৩ নম্বৰটো খবৰ গুৱাহাটী ৰেল ষ্টেচনত হোৱা এটা ডবাত দপদপকৈ লাগিল জুই, বাৰুকৈ বাচিল যাত্ৰীসকল। ১৪ নম্বৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী ভাল ঘোষণা, সোনকালেই কৰক আবেদন, সকলো মিস্ত্ৰী যোগালীয়ে পাব টকা, চৰকাৰে কৰ্মীসকলক বেংক একাউণ্টত দিব টকা। ১৫ নম্বৰটো খবৰ ধুবুৰী খেৰবাৰী গাঁও হিন্দু মুছলমান শিশুৱে ভাঙি পেলালে এখন সুৰা দোকান। ১৬ নম্বৰটো খবৰ বকো সপ্তাহী বজাৰত দুৰ্বৃত্তই জুই লগাই দিলে আৰু প্ৰায় ৬ লাখাধিক টকা বস্তু ভস্মীভূত হয়। ১৭ নম্বৰটো খবৰ দেৱব্ৰত শইকীয়াৰ মন্তব্য উমৰাংচুৰ কয়লা খনি ঘটনা তদন্তৰ ক্ষেত্ৰত হিমন্ত ডাঙৰীয়াই একো আন্তৰিকতা নাই আৰু আমি দেৱলাল গাৰ্লাছৰ বিৰুদ্ধে তদন্ত কৰিব বিচাৰিছোঁ। ১৮ নম্বৰটো খবৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত আজি নতুন সভাপতিৰ দায়িত্ব পালে দিলীপ শইকীয়া ডাঙৰীয়াই। ১৯ নম্বৰটো খবৰ আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। ২০ নম্বৰটো খবৰ ৰাতিপুৱাই ক্লাছিক উইন শ্বপত লাগিল জুই শিৱসাগৰ KP চাৰিআলিত। ২১ নম্বৰটো খবৰ নক্সালবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ হয় আৰু ১২জন নক্সালবাদী নিহত হয় ছত্তীশগড়ৰ পৰা এইটো খবৰ। ২২ নম্বৰটো খবৰ ১৭ জানুৱাৰী আজিৰ পৰা বাক্সাত ভূটান ভাৰত সীমান্তত মাঘ মেলা আৰু বন্ধুত্ব মেলা আৰম্ভ হৈছে।